হেল্ল' এভৰিৱান, আপোনালোকৰ খা খবৰ কেনে? আজি ভাবিলোঁ ঘৰতে আলু চিপছ বনাওঁ। সেয়া কথামতেই কাম। এফালে মই আলু তিনিটা ভালদৰে বাকলি গুচাই ধুই ল'লোঁ। ধুই লৈ পিনি এখন কটাৰীৰ সহায়ত মই সেই আলু তিনিটা এনেদৰে পাতল পাতলকৈ শ্লাইচত কাটি লৈছোঁ। যিমান পাৰে পাতল কৰিব লাগে, পাতল কৰিলে ক্ৰিস্পি হয় আৰু যদি আপুনি ডাঠকৈ কাটে তেতিয়া মানে আমি যিটো নৰ্মেল আলু ভাজি খাওঁ, আলু ভাজি খোৱা নিচিনাহে লাগিব, মানে আপুনি চিপছ খোৱা নিচিনা একদমেই ফিল নাপায়। সেয়েহে যিমান পাৰে এই আলুটোহঁত পাতল পাতল শ্লাইচত কাটিবলৈ চেষ্টা কৰিবচোন, তেতিয়া মচমচীয়া বা ক্ৰিস্পিও হয়। মই এনেদৰে তিনিটা আলু ভালদৰে কাটি লৈছোঁ। ডাঠ কৰা নাই দেই, যিমান পাৰোঁ মই পাতলে কৰিছোঁ। এইফালে মই কাটি হৈ গৈছে, এয়া চাওক। এনেদৰে মই এটা পেনত অলপমান নিমখ দি তাতে পানী দিছোঁ আৰু সেই কাটি লোৱা আলুখিনি অলপমান উতল অহালৈকে উতলাই লৈছোঁ। বেছি দেৰি উতলাবও নালাগে দেই। এনেদৰে উতলাই হৈ যোৱাৰ পাছত এখন চালনীৰ ওপৰত মই এখন পৰিষ্কাৰ কাপোৰ পাৰি লৈছোঁ। তাতে মই কাটি লোৱা আলুখিনি ভালদৰে মেলি লৈছোঁ। মেলি লোৱাৰ পাছত এইখিনি মই এতিয়া ৰ'দত অলপ টাইম শুকাবলৈ দিম, যাতে সেই যিখিনি পানী থাকে সেই পানীখিনি শুকাই যায়। ভালদৰে শুকুৱাই লোৱাৰ পাছত মই এনেদৰে এখন পেনত এখন কেৰাহীত অলপমান ৰিফাইন অইল লৈছোঁ। ৰিফাইন অইলত মই ভালদৰে সেই যিখিনি কাটি লৈছিলোঁ সেই আলুখিনি দি পিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভালদৰে ভাজি লৈছোঁ। মোৰ যিহেতু সকলোখিনি ভজা হৈ গ'ল, সেয়েহে মই ইয়াত মোৰ নিজৰ সোৱাদ অনুসৰি অলপমান নিমখ, লাল মিৰ্চ পাউডাৰ, মেগী মছলা আৰু অলপমান চাট মছলা দি লৈছোঁ দেই। আপোনালোকে কিন্তু এই মছলাখিনি নিজৰ ইচ্ছা অনুসৰি সাল সলনি কৰি ল'ব পাৰে। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ, যাতে সকলোখিনি চিপছতে মা মছলা তথা সেই নিমখৰ যিটো নিমখ দিছিলোঁ সেইখিনি ভালদৰে লাগি যায়। ভালদৰে মই মিক্স কৰি লৈছোঁ, এয়া চাওকচোন। এইফালে আমাৰ খাবৰ জোখাৰে পটেটো চিপছ ৰেডি হৈ গৈছে দেই। শব্দটো শুনি নিশ্চয় গম পাইছে ক্ৰিস্পি হৈছে।